নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এই পবিত্ৰ ভাদ মাহত আপোনাৰ ঘৰৰ পৰা ভুলতো কেতিয়াও এই বস্তু কেইপদ আনক কেতিয়াও নিদিব। প্ৰিয় দৰ্শক, যদিহে আপুনি এই পবিত্ৰ ভাদ মাহত আপোনাৰ ঘৰৰ পৰা এই বস্তুসমূহ আনক দি দিয়ে, যদি আপোনাৰ পৰা জোৰ কৰি হ'লেও লৈ যায়, তেতিয়াহ'লে আপোনাৰ ঘৰখনলৈ সমস্যা আহিব আৰু আপুনি আৰ্থিক সমস্যাত ভুগিব লাগিব। যদি আপুনি এইসমূহ বস্তু আনক দি দিয়ে এই পবিত্ৰ ভাদ মাহত, তেতিয়াহ'লে আপোনাৰ ওপৰত মাতা লক্ষ্মী ৰুষ্ট হ'ব। ফলস্বৰূপে ঘৰত মাতা বাস নকৰা হ'ব আৰু আপোনাৰ ঘৰত অন্ন বস্ত্ৰ ধান চাউলৰ অভাৱ অনাটনে লগ নেৰা হৈ পৰিব। দুৰ্ভাগ্য ঘৰলৈ আগমন ঘটিব। সেইবাবে আপুনি পৰাপক্ষত ভুলতো কেতিয়াও নিদিব। আজিৰ ভিডিঅ'টোত আমি যি কেইপদ বস্তুৰ বিষয়ে আপোনালোকৰ লগত ক'ব খুজিছোঁ, এই বস্তু কেইপদ কেতিয়াও নিদিব। আপোনাৰ ঘৰৰ আপোন মানুহে বিচাৰিলেও নিদিব। আপোনাক যিমানেই জোৰ কৰক আপুনি, তথাপিও আপুনি এই মাহত কেতিয়াও নিদিব এই কেইপদ বস্তু। আপোনাৰ ঘৰখনৰ উন্নতি নোহোৱা হ'ব। সৰ্বপ্ৰকাৰে দুখ কষ্ট ঘৰলৈ আগমন ঘটিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিম। ভাদ মাহত আপুনি ঘৰৰ পৰা কি বস্তু আনক কেতিয়াও দিব নালাগিব। লগতে আজিৰ ভিডিঅ'টোত আমি এইটো শ্বেয়াৰ কৰিম, আপুনি এই ভাদ মাহত আপোনাৰ ঘৰলৈ কি বস্তু অনাটো খুবেই শুভ। যিসমূহ বস্তু আজিৰ ভিডিঅ'টোত আমি ঘৰলৈ আনিবৰ বাবে শ্বেয়াৰ কৰিম, যদি আপুনি এইসমূহ বস্তুৰ ভিতৰত এটা বস্তু ঘৰলৈ আনি ৰাখিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা সকলো দুখ কষ্ট, আৰ্থিক দৰিদ্ৰতা, বেয়া শক্তিৰ প্ৰভাৱ সকলো দূৰ হৈ পৰিব। আপুনি ভগৱানৰ কৃপাদৃষ্টি স্বয়ং লাভ কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে সম্পূৰ্ণকৈ চোৱাটো জৰুৰী, অন্যথা আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব। কিয়নো প্ৰিয় দৰ্শক, আমি আজিৰ ভিডিঅ'টো যি কেইপদ বস্তুৰ বিষয়ে ক'ম আনক নিদিবৰ বাবে, সেই কেইপদ বস্তু যদি আপুনি ভুলতে নজনাকৈ আনক দি দিছে, নাইবা আপুনি দি আছে, তেন্তে আপোনাৰ জীৱনলৈ বিপদ অহাটো নিশ্চিত। আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকে এনেধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চাওক আৰু আপুনি পৰাপক্ষত আজিৰ ভিডিঅ'টোত যি কেইপদ বস্তু ঘৰলৈ আনিবলৈ শ্বেয়াৰ কৰিম আমি, সেই কেইপদ বস্তুৰ এবিধ বস্তু হ'লেও লৈ আনিব ঘৰলৈ। প্ৰিয় দৰ্শক, ভাদ মাহ হৈছে হিন্দু ধৰ্মৰ এক পবিত্ৰ মাহ। প্ৰিয় দৰ্শক, এই ভাদ মাহত নাম কীৰ্তন আৰু সাত্বিক জীৱনশৈলীৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। শাস্ত্ৰ আৰু লোকবিশ্বাস অনুসৰি কোৱা হৈছে যে এই ভাদ মাহত আপুনি কিছুমান বস্তু দান দিয়াটো বা আনক দিয়াটো অশুভ। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত অৱশ্যেই ভগৱান শ্ৰীকৃষ্ণ নাইবা মাতা লক্ষ্মীৰ নামত এটা কমেণ্ট লিখিব আৰু ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া 12টা মাহৰ ভিতৰত অন্যতম পবিত্ৰ মাহ বুলি কোৱা হৈছে শাস্ত্ৰত। এই মাহতেই ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু এই ভাদ মাহতেই আমাৰ গুৰু দুজনা তথা শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম হৈছিল। সেইবাবেই এই ভাদ মাহক অসমীয়া সমাজে এক পবিত্ৰ মাহ হিচাপে অতীজৰে পৰা গণ্য কৰি নাম কীৰ্তন শ্ৰৱণ কৰি আহিছে আৰু কিছুমান ৰীতি নীতি নিয়ম পালন কৰি আহিছে অতীজৰে পৰা। প্ৰিয় দৰ্শক, এই ভাদ মাহত অসমীয়া মানুহে ঘৰে ঘৰে নিজৰ ঘৰৰ গোসাঁই ঘৰত পূজা পাতল কৰে, কীৰ্তন শ্ৰৱণ কৰে আৰু নামঘৰলৈ তেওঁলোকে গৈ ভগৱানৰ শ্ৰীচৰণত নাম কীৰ্তন প্ৰসংগ কৰা দেখিবলৈ পোৱা যায় এই মাহত। এনে যিয়ে কৰে তেওঁলোকৰ পাপ নাশ হয় এই মাহত এনে কামত লিপ্ত হ'লে। নাম কীৰ্তন শ্ৰৱণ কৰিলে এই মাহত
অধিক ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, গতিকে আহক তেন্তে আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আগত বা জন্মাষ্টমীৰ দিনাই, অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ আপুনি এই ভাদ মাহৰ ভিতৰতেই লৈ আনক আপুনি এই কেইপদ বস্তু। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি বাঁহী ঘৰলৈ এটা কিনি অনাটো খুবেই শুভ। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত, আপোনাৰ ঘৰখনত সৰ্বপ্ৰকাৰে উপকাৰ হ'ব। আপুনি সুৰক্ষিত হৈ থাকিব। প্ৰিয় দৰ্শক, যিখন ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বাঁহী থাকিব সেইখন ঘৰত কোনো ধৰণৰ সমস্যাই নাথাকে। প্ৰিয় দৰ্শক, অৰ্থনৈতিক পৰিস্থিতিৰ সবল হৈ থাকিব সেইখন ঘৰত। সেইবাবেই প্ৰিয় দৰ্শক, এই ভাদ মাহত এটা আপুনি সৰু কাঠৰ বাঁহী নাইবা ৰূপৰ বাঁহী ঘৰলৈ আনি পূজাৰ স্থানত আপুনি ৰাখিব পাৰে আৰু সেই বাঁহীটো আপুনি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখিব আৰু পূজা কৰাৰ সময়ত আপুনি সেই বাঁহীটোকো প্ৰতিদিনেই যেতিয়া পূজা কৰিব তেতিয়া ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ ওপৰত খুবেই সন্তুষ্ট হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি যদি বিচাৰে পূজাৰ পাছত আপুনি সেই বাঁহীটো আপোনাৰ টকা থোৱা ঠাইতো ৰাখিব পাৰে, কিন্তু প্ৰথমেই আপুনি সেই বাঁহীটো ভগৱানৰ শ্ৰীচৰণত ৰখাটো খুবেই দৰকাৰ। প্ৰিয় দৰ্শক, 2 নম্বৰতে হৈছে ময়ূৰ পাখি। ভাদ মাহত আপুনি আপোনাৰ ঘৰলৈ ময়ূৰ পাখি লৈ আনিব। ময়ূৰ পাখিয়ে ধনাত্মক শক্তিক আকৰ্ষণ কৰে ঘৰলৈ আৰু ঋণাত্মক তথা বেয়া শক্তিক ঘৰৰ পৰা দূৰ কৰাত সহায় কৰে। কেৱল ইমানেই নহয়, ময়ূৰ পাখি ঘৰত ৰাখিলে ঘৰৰ পৰা বাস্তুদোষো দূৰ হয়। জন্মাষ্টমীৰ আগত বা আপুনি ভাদ মাহৰ ভিতৰত লৈ আনিব ময়ূৰ পাখি। ঘৰৰ সকলো অসুবিধা শীঘ্ৰেই দূৰ হ'ব, বেমাৰ ব্যাধি কমিবলৈ আৰম্ভ কৰিব, লগতে কালসৰ্পৰ দোষৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে শাস্ত্ৰৰ অনুযায়ী বিশ্বাস কৰা হৈছে যে ভগৱান কানাই অৰ্থাৎ শ্ৰীকৃষ্ণৰ গৰু আৰু ঘিউ খুবেই প্ৰিয়। তেওঁ খুবেই মোহ আছে গৰু আৰু ঘিউ প্ৰতি। গতিকে আপুনি ভাদ মাহত গৰুৰ এখন ছবি বা মূৰ্তি ঘৰলৈ লৈ আনিব পাৰে। লগতে আপুনি ঘিউ ঘৰলৈ কিনি অনাটো এই মাহত খুবেই শুভ। ইয়াৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণ প্ৰসন্ন হ'ব। আপুনি সেই ঘিউ ভগৱান শ্ৰীকৃষ্ণক অৱশ্যেই অৰ্পণ কৰিব। যদি আপুনি ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় গৰু পোৱালিৰ ফটো বা মূৰ্তি আনে তেতিয়াহ'লে ঘৰৰ মন্দিৰত ৰাখিব নাইবা আপোনাৰ ঘৰৰ ভিতৰৰ উত্তৰ পূব কোণত ৰাখিব। ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ দ্বাৰা সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ভাগ্যত সুফল পাবলৈ আৰম্ভ কৰিব আৰু সন্তানৰ সুখো লাভ কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, বিজয় জয়ন্তী মালা। আপুনি এই ভাদ মাহত বিজয় জয়ন্তী মালা কিনিব লাগে। এই মালা ঘৰলৈ যদি আপুনি আনে তেতিয়াহ'লে আপোনাৰ ঘৰৰ ওপৰত স্বয়ং শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি পৰিব আৰু ঘৰৰ আৰ্থিক অৱস্থা মজবুত হৈ পৰিব। বিজয় জয়ন্তী মালাত মাতা লক্ষ্মীয়ে বাস কৰে বুলি শাস্ত্ৰত এক বিশ্বাস আছে। গতিকে প্ৰিয় দৰ্শক, এই কেইবিধ বস্তুৰ ভিতৰত ভাদ মাহত এবিধ বস্তু হ'লেও ঘৰলৈ লৈ আনিব। পাৰিলে গোটেই কেইপদ বস্তু আনিবলৈ চেষ্টা কৰিব। এতিয়া জানো আহক ভাদ মাহত আপুনি আনক দান হিচাপে বা এনেই হ'লেও ধাৰলৈ হ'লেও আপুনি কি বস্তু দিয়াটো উচিত নহয় ঘৰৰ পৰা। প্ৰিয় দৰ্শক, আপুনি বস্তু কেইপদৰ বিষয়ে ভালদৰে লক্ষ্য কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ পৰা ভাদ মাহত ভুলতো কেতিয়াও চাউল আনক দান হিচাপে দিব নালাগে, আনক আপুনি ধাৰলৈ দিব নালাগে। বিশেষকৈ সোমবাৰ আৰু শুক্ৰবাৰৰ আৰু বৃহস্পতিবাৰৰ দিনা ভাদ মাহৰ কোনো কাৰণতেই ভুলতো কেতিয়াও চাউল আনক নিদিব। লোকবিশ্বাস অনুসৰি ইয়াৰ ফলত ঘৰত অভাৱ আৰু দুৰ্ভাগ্যই লগ নেৰা হৈ পৰিব যদি আপুনি এনে ভুল কৰে। প্ৰিয় দৰ্শক, তাৰ পিছত হৈছে তেল। আপুনি তিলৰ তেল বা নাৰিকলৰ তেল
এই ভাদ মাহত দান কৰাটো অশুভ। ইয়াৰ ফলত আপোনাৰ সংসাৰত অশান্তিৰ সৃষ্টি হ'ব, সংসাৰত আহিব অভাৱ। গতিকে আপুনি এনে ভুল নকৰিব। এনে ভুল কৰি আপোনাৰ সংসাৰখনলৈ নিজেই বিপদ ভুলতো মাতি নানিব। লগতে প্ৰিয় দৰ্শক, এই ভাদ মাহত আপুনি চুৰি কেঁচি এনেধৰণৰ ধাৰ থকা বস্তু ঘৰলৈ আনিব নালাগে আৰু আনকো দিয়াটো উচিত নহয়। প্ৰিয় দৰ্শক, আপুনি এই ভাদ মাহত ভুলতো কেতিয়াও পুৰণি ফটা কাপোৰ আৰু পুৰণি ৰুমাল ব্যৱহাৰ কৰাটো উচিত নহয়। ইয়াৰ ফলত আপুনি নিজৰ জীৱনলৈ দুখ কষ্ট নেতিবাচক শক্তিক আকৰ্ষণ কৰা হয়। নেতিবাচক শক্তিক আকৰ্ষণ কৰে বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে এনে ভুল কেতিয়াও নকৰিব। লগতে প্ৰিয় দৰ্শক, এই ভাদ মাহত আপুনি সন্ধিয়াৰ সময়ত ভুলতো কেতিয়াও লৱণ আনক দিয়াটো উচিত নহয়। কেৱল ইমানেই নহয়, ভাদ মাহত আপুনি টকা পইচা ধাৰ লোৱাটো উচিত নহয় আৰু ঘৰৰ বাকচৰ পৰা আপুনি দিয়াটো উচিত নহয়। ইয়াৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। লগতে প্ৰিয় দৰ্শক, বিবাহিত মহিলাসকলে নিজেই ব্যৱহাৰ কৰা সেন্দুৰ ভাদ মাহত আনক দিয়াটো উচিত নহয়। যদি এনে কৰে, বিবাহিত মহিলাসকলে সেন্দুৰ দান কৰে, তেতিয়াহ'লে তেওঁলোকৰ স্বামীৰ সৈতে সম্পৰ্কত পৰিব পাৰে বেয়া প্ৰভাৱ আৰু তেওঁলোকৰ সংসাৰলৈ জটিলতা আহিব পাৰে। গতিকে শাস্ত্ৰৰ অনুযায়ী বিবাহিত মহিলাই এনে ভুল এই মাহত কৰাটো উচিত নহয়। লগতে এই ভাদ মাহত প্লাষ্টিকৰ বস্তু দান কৰাটো উচিত নহয়। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, এই ভাদ মাহত আপুনি ঝাৰু দান কেতিয়াও কৰিব নালাগে। বিশেষকৈ ঘৰৰ ভিতৰৰ পৰা ঝাৰু দান কৰিলে লক্ষ্মী দেৱী ঘৰৰ পৰা আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। গতিকে এনে ভুল কেতিয়াও নকৰিব। লগতে এই ভাদ মাহত জোতা চেণ্ডেল দান কৰিলে অশুভ বুলি ধৰা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, যদি আপুনি ছাত্ৰ ছাত্ৰীক কিবা কিতাপ পত্ৰ দান কৰিম বুলি ভাবিছে, তেন্তে পুৰণি কিতাপ ভুলতো দান নকৰিব। ইয়াৰ ফলত আপোনাৰ নিজৰহে বিদ্যাৰ অভাৱ হ'ব। মা সৰস্বতী দেৱী অসন্তুষ্ট হ'ব যদি এই মাহত আপুনি পুৰণি কিতাপ দান কৰে। গতিকে যদি দিব বিচাৰে, নতুন কিতাপ দান কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ভুলবশতও যদি আপুনি এই মাহত এইসমূহ বস্তু দান কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য দৰিদ্ৰতা অহাটো নিশ্চিত। আপুনি সাৱধানতা অৱলম্বন কৰিব। শাস্ত্ৰত দান কৰাটো খুবেই শুভ, পুণ্যৰ কাম বুলি কোৱা হয়। কিন্তু আপুনি এনে বস্তু এই মাহত দান কৰাৰ পৰা বিৰত থাকিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভাল পালে ভিডিঅ'টো চাই, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি জানি উপকৃত হ'ব পাৰে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।